নমস্কাৰ মই অমৃতা এটা বিশেষ কথাৰ বাবে আসলতে এই লাইভটো কৰিছো আসলতে বৰ্তমান যেটো অৱস্থা হৈ আছে এই অৱস্থাটোত মানে কোনেও একো ক'ব নোৱাৰা ধৰণৰ পৰিবেশ এটা হৈ আছে আসলতে আজি দিনটোৰ কাৰণে বহুত দিনৰ পৰা বাট চাই আছিলো বহুত দিনৰ পৰা আমাৰ ছবি কেষ্টু নগেন কালি পৰহিলৈকে আমাৰ প্ল্যান আছিল যে সিনেমাখন ৰিলিজ হ'ব প্ৰায় 1.5-2 বছৰ জোৰা কষ্ট আটাইৰে ছবি একেলগে বহি চাম প্ৰমোশনাল এক্টিভিটিজত ঘূৰি আছিলো ইনফেক্ট আজি ৰাতিপুৱা মই আছিলো ডিব্ৰুগড়ত বৰ্তমান মই গুৱাহাটীত আছো আহি পায়ে প্ৰথম লাইভটো কৰি লৈছো কালিলৈকে প্ল্যান আছিল যে মই এয়াৰপৰ্টৰ পৰা বাহিৰে আমাৰ ইউনিট থাকিব সিনেমা হললৈ যাম সিনেমা চাম কিন্তু ভবামতে কথাবোৰ হতাই নহয় ঠিক তেনেদৰে এতিয়া এনেকুৱা ধৰণৰ হল যে দেশৰ যেটো পৰিস্থিতি সেই পৰিস্থিতিটো আমি সকলোৱে বৰ্তমান জানোই বেলেগকে কোৱাৰ কোনো প্ৰয়োজন নাই দেশৰ এই পৰিস্থিতিত কালি ৰাতিৰে পৰা আমাৰ টিমৰ মাজত এটা ডিসকাশন চলি আছিল যে এই মুহূৰ্তত আমি সিনেমাখন ৰিলিজ কৰা ভাল নে পাৰিম জানো আমি আপোনালোকক সিনেমাখন চাবলৈ ক'ব কাৰণ আমি প্ৰমোশনাল এক্টিভিটিজ ইমান হেপাহেৰে কৰি আছিলো ইমান আখাৰে ইনফেক্ট 2-3খন সিনেমাৰ ডেট ক্লাশ হৈছিল ক্লাশ হোৱাৰ পাছত কেষ্টু নগেনক বাকি দুখন সিনেমাই হুৰুঙা উলিয়ে আজিৰ দিনটো আমাক আজৰি কৰি দিছিল যে আপোনালোকে ৰাইজক দেখাওক কিন্তু সিনেমা বা এন্টাৰটেইনমেন্টৰ যিকোনো বস্তু ৰাইজৰ বাবে বনোৱা হয় আৰু আমি সিনেমাৰ কৰ্মী বা শিল্পী বুলি নহয় বাৰু মই অভিনেতা বুলি এই সকলোবোৰ আমি হয় কিন্তু প্ৰথমে আমি ভাৰতীয় নাগৰিক আমি দেশ প্ৰথম আমাৰ বাবে সদায় গতিকে এনেকুৱা এটা অৱস্থাত আজি দুপৰীয়া আমাৰ এটা সিদ্ধান্ত লোৱা হল এটা কালেক্টিভ ডিসিশন লোৱা হল যে সিনেমাখন আমি আৰু এতিয়া আজিৰ দিনটোত মুকলি নকৰো আমাৰ দুইজন প্ৰডিউচাৰ জামানদা আৰু হামিদদা দুইজন প্ৰডিউচাৰক আমি এটা প্ৰশ্ন কৰিছিলো যে ইতিমধ্যে যেহেতু হল বুক হৈ গৈছে ইতিমধ্যে গুটেই হৰ্ডিংছ লাগি আছে এখন হৰ্ডিংৰ কিমান পইচা দিব লাগে মান্থলি তেওঁ কিমান দিনৰ পৰা হেখিনি বুক কৰি থৈছে গতিকে হেখিনি কি হ'ব দুইজনে একে আখাৰে কৈছিল জামানদাই কৈছিল যে মই বিয়াৰ কৰিম কাৰণ দেশৰ ইমান সংকটজনক অৱস্থা এটাত সিনেমা ৰিলিজ কৰাতকে আগত আমি চিন্তা কৰিব লাগে যে আমি আমাৰ সেনাসকলৰ লগত থিয় দিব লাগে আমি আমাৰ যি কৰ্তব্য হেয়া কৰিব লাগে নাগৰিক হিচাপে বৰ্তমান সময়টো উৎসৱ পাৰ্বণ ফুৰ্তি আনন্দৰ নহয় কিন্তু তাৰ লগতে দুখো লাগিছে যে এটা টিম যাক নতুন লৰা ছোৱালীয়ে বৰ হেপাহেৰে বৰ আদৰেৰে কৰা সিনেমাখনৰ একেবাৰে শেষৰটো খোজ আছিল আজি একেবাৰে শেষৰটো কাৰণ যেতিয়া পেহেলগাম এটেক হৈছিল আমিতো জনা নাছিলো যে 9 তাৰিখে এনেকুৱা এটা সিচুৱেশন আহিব বা আমিতো জনা নাছিলো যে পেহেলগাম এটেক হ'ব তাৰ পাছত যে আকৌ সিচুৱেশন এনেকুৱা হ'ব তাৰ পাছত যে মক ড্ৰিল হ'ব ওয়াৰৰ কাৰণে ইমানখিনি আগবাঢ়ি যাব হিমানখিনি আমিও জনা নাছিলো সেই কাৰণে আমিও একচুয়ালি প্ৰমোশনাল এক্টিভিটিজ আগবঢ়াই আছিলো কিন্তু যিমানে দিন আগবাঢ়ি গ'ল হিমানে এই কথাবোৰে আমাৰ মগজুটো ক্ৰিয়া কৰিছে কৰি আজি একেবাৰে শেষত এটা সিদ্ধান্ত লোৱা হল যে কেষ্টু নগেন আজি যিমান হলত আছিল সব হলৰে শোজ কেনসেল কৰি দিয়া যাব হেতু আমাৰ ফালৰ পৰা ডিসিশন লোৱা হল কোনো ধৰণৰ আমাৰ ওপৰত বাধ্যবাধকতা নাছিল যে সিনেমাখন ৰিলিজ কৰি দিলে কিন্তু আমাৰ মানসিকতাই আমাৰ দেশৰ প্ৰতি থকা দায়িত্ববোধে নকয় যে আমি আজি সিনেমা ৰিলিজ দিব লাগে কাৰণ সিনেমাখন ৰিলিজ দিলে নহব সিনেমাখন চাবও লাগিব আৰু সিনেমাখন চাবলৈ দৰ্শকক মাতিবলৈ বা আমাৰ নিজৰে সেই মাইন্ডসেটটো বৰ্তমান নাই গতিকে আমি ডিসিশন লৈ কেষ্টু নগেন বৰ্তমান সময়ৰ কাৰণে ড্ৰপ কৰি দিয়া হল সিনেমা হলৰ পৰা প্ৰত্যেকটো শো কেনসেল কৰি দিয়া হল বুক মাই শোত যিসকলে ইতিমধ্যে বুক মাই শোত বহুত মানুহে বুক কৰিছিল আপোনালোকে চিন্তা নকৰিব যিসকলে বুক কৰিছিল প্ৰত্যেকটো হলে আপোনালোকৰ টিকেটৰ পইচা ৰিফান্ড কৰি দিব হেয়া ইতিমধ্যে কৰা হৈছে বহুত হলত আৰু hopefully দিনবোৰ সোনকালে ভাল হ'ব
হোপফুলি আকৌ ভাল সময় আহিব ইতিমধ্যে আজিৰ পৰা যেহেতু বিহু শ্ব'বোৰো কেঞ্চেল কৰি দিয়া হৈছে গতিকে মই এবাৰ এটা বিশেষ কামত ব্যস্ত থকাৰ বাবে বিহু শ্ব' কৰাও নাছিলোঁ আজি মোৰ ডিব্ৰুগড়ত বিহু আছিল প্ৰথম আৰু শেষ বিহু এইটো বৰ্ষৰ প্ৰথমখন আৰু শেষৰখন বিহু গতিকে বিহু শ্ব'জো কেঞ্চেল কৰা হ'ল তাৰ লগে লগে বৰ্তমান যেটো পৰিবেশটো বৰ বেলেগ ধৰণৰ হৈ আছে হেকাৰণে আমি সিনেমাখন ড্ৰপ কৰি দিলো আৰু এয়া আমাৰ নৈতিক দায়িত্ব বুলি ভাবো এয়া আমাৰ আমি সিনেমাখন বনাইছো সিনেমাখনত জড়িত হৈ থকা শিল্পীসকলৰ মানসিক কষ্ট হৈছে কিন্তু একে সময়তে আমাক ভালে ৰাখিবৰ কাৰণে সীমান্তত জোৱানসকল দেশৰ প্ৰতিনিধিসকল তেওঁলোকে অহৰহ যুঁজি আছে গতিকে এই সময়ত সকলো ভাৰতীয়ৰ লগত আমি একত্ৰিত হৈছো ভাল দিন আহিব যেতিয়া ভাল দিন আহিব তেতিয়া কেছ টু নগেন আমাৰ বৰ হেপাহৰ বৰ মৰমৰ সিনেমা এখন এই সিনেমাখন আমি আপোনালোকৰ ওচৰলৈ লৈ যাম আৰু স্পেশালি কেছ টু নগেন সিনেমাখন আচলতে এখন কমেডি আৰু সাসপেন্সেৰে ভৰা সিনেমা হাঁহিবলৈ এই মুহূৰ্তটোত হয়তো কাৰো মন যোৱা নাই মন খুলি হাঁহিব হয়তো আপোনালোকেও নোৱাৰিব এতিয়া ঘৰতে হওক বা সিনেমা হলতে হওক কিন্তু কেছ টু নগেন আমি সাজিছিলো আপোনালোকক হহুৱাবৰ বাবে মনোৰঞ্জন দিবৰ বাবে কিন্তু সেই মনোৰঞ্জন আৰু হাঁহিৰ সময় হয়তো এতিয়া নহয় সেয়েহে আমি যেতিয়া সময় আহিব তেতিয়া কেছ টু নগেন আপোনালোকৰ ওচৰলৈ আকৌ লৈ আহিম বহুতে বাৰু লাইভটো চাই আছে কিন্তু মই নাজানো কিয় ইয়াত কমেন্ট বিলাক অহা নাই কোনোবাই যদি কমেন্ট কৰিছেও কমেন্ট বিলাক অহা নাই মই হেকাৰণে দেখা নাই হয়তো সেটিংছত কিবা ভুলু থাকিব পাৰে মই জাস্ট গুৱাহাটী আহি পাইছো আৰু আহি পাই পেলাই ভাবিলো যে প্ৰথমে এটা ভিডিঅ'ৰ জৰিয়তে কৈ লওঁ কাৰণ আমাৰ গোটেই মানুহখিনি যেতিয়া একেলগ হ'ল মই তেতিয়া নাছিলো মই আহি আছিলো আৰু সকলো কুশলে থাকক ভালে থাকক ভাৰতৰ জয় হওক দেশ মাতৃ জয় হওক আৰু আহিব ভাল দিন আহিব আমি সকলোৱে আকৌ হাঁহিম আকৌ একেলগে নাচিম একেলগে গাম একেলগে সিনেমা চাম কিন্তু সেই সুস্থ বাতাবৰণ ঘূৰি নহালৈকে সকলো কুশলে থাকক সকলো ভালে থাকক